কনিষ্টবলে চলোৱা বাহনে এগৰাকী যুৱতীক মহতিয়াই লৈ গ'ল থিতাতে মৃত্যু হৈছে সেই যুৱতীগৰাকীৰ সেই দৃশ্যবোৰ ইয়াত দেখা গৈছে নমস্কাৰ স্বাগতম নিউজ 18 অসম নৰ্থ ইষ্টৰ এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল দৃশ্যবোৰ প্ৰথমে দেখুৱাই লৈছো আপোনালোকক এই দৃশ্যটো চাওক এইখন গাড়ী বগা ৰঙৰ গাড়ী গৈছে তীব্ৰ গতিত মহতিয়াই লৈ গৈছে ৰাস্তাৰ কাষত ৰৈ থকা এগৰাকী যুৱতীক লগতে আন একাংশক যুৱতীগৰাকীৰ থিতাতে মৃত্যু হৈছে গাড়ীখন যাব লাগিছিল পথৰ এই দিশেৰে গোল গৈ যুৱতীগৰাকী ৰাস্তাৰ কাষৰ এখন দোকানত থিয় হৈ থকা সেই পথৰ একেবাৰে কাষলৈকে আৰু মহতিয়াই লৈ গ'ল এই ঘটনা বঙাইগাঁৱৰ পাগলা স্থানত সংঘটিত হৈছে পাগলা স্থানত এজন আৰক্ষীৰ কনিষ্টবলে তাকো যান বাহন শাখাৰ আৰক্ষী হয় যান বাহন শাখাৰ আৰক্ষী কনিষ্টবলে চলোৱা বাহনে মহতিয়াই লৈ গ'ল এইগৰাকী যুৱতীক বঙাইগাঁৱৰ যুৱতীগৰাকী স্নাতক ডিগ্ৰীধাৰী টিউচন কৰি তেওঁ চলি আছিল আৰু আজি টিউচনলৈ যোৱাৰ সময়ত এই দোকানখনত কিবা ক্ৰয় কৰিবলৈ তেওঁ তাত ৰৈছিল তেতিয়া হঠাৎ আহি তেওঁৰ এই অৱস্থা কৰিলে তেওঁক মৃত্যু দুৱাৰমুখলৈ ঠেলি দিলে আৰু মৃত্যু ইতিমধ্যে হৈছে যুৱতীগৰাকীৰ এই গাড়ীখনে এখন ব্যক্তিগত গাড়ী আৰক্ষীৰ গাড়ীও নহয় এই আৰক্ষী কনিষ্টবলজন যান বাহন শাখাৰ আৰক্ষী কনিষ্টবল আৰু ব্যক্তিগত তেওঁ নিজৰ গাড়ী চলাই তেওঁ গৈ আছিল আৰু হঠাৎ এই ঘটনা সংঘটিত হ'ল যুৱতীগৰাকীৰ নাম আমাৰ হাতলৈ আহিছে সয়নিকা ৰয় নামৰ এই যুৱতীগৰাকীৰ মৃত্যু হৈছে থিতাতে মৃত্যু হৈছে এই দৃশ্যবোৰ আকৌ এবাৰ দেখুৱাইছো আপোনালোকক চাওক কেনেধৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল কিং কৰ্তব্য বিমূৰ হৈ গ'ল সেই স্থানৰ লোকসকল হাহাকাৰ লাগি গ'ল আকৌ দেখুৱাম সেই দৃশ্য এইখন গাড়ী বগা ৰঙৰ গৈছে তীব্ৰ গতিত এইফালে এইখিনিতে যদি আমি পজ কৰোঁ আপোনালোকক দেখুৱাম এইখিনি জেগাতে চাওক ৰাস্তাৰ কাষত ৰৈ আছে যুৱতীগৰাকী এখন দোকানৰ কাষত ৰৈ আছে এই দোকানৰ কাষত ৰৈ থকা যুৱতীগৰাকীক এইগৰাকী যুৱতী এইখন দোকান ৰাস্তাটো এনেকৈ গৈছে এইখিনি অলপ দাঁতিত এই দাঁতি দি একেবাৰে গাড়ীখন লৈ গ'ল এই চালকজনে আৰু গাড়ীখন লৈ গৈ যুৱতীগৰাকী এই স্থানত আছে আৰু তাৰ পাছতে যুৱতীগৰাকীক মহতিয়াই লৈ গ'ল আন একাংশ লোকো আছিল তাত সেই লোকসকলেও আঘাতপ্ৰাপ্ত হোৱা বুলি খবৰ আহিছে তেওঁলোকো আঘাতপ্ৰাপ্ত হৈছে কিন্তু যুৱতীগৰাকীৰ থিতাতে মৃত্যু হৈছে অতি দুৰ্ভাগ্যজনক ঘটনা আৰু তাৰ পাছত বৰ্তমান বঙাইগাঁও আৰক্ষী থানা ঘেৰাও কৰিছে স্থানীয় লোকসকলে যুৱতীগৰাকীৰ ঘৰ পাগলা স্থানৰ কাষতে অৱস্থিত এটা অঞ্চল সেই অঞ্চলটোৰ নাম আহিছে ভাকাৰী ভিটা বঙাইগাঁৱৰ ভাকাৰী ভিটা বঙাইগাঁৱৰ পাগলা স্থানৰ কাষতে অৱস্থিত ভাকাৰী ভিটা তাতেই ঘৰ এই যুৱতীগৰাকীৰ ইতিমধ্যে আমি কৈছোঁ টিউচন কৰিছিল তেওঁ টিউচন কৰি তেওঁ নিজৰ পকেট খৰচ ওলাই আছিল আৰু সেই যুৱতীগৰাকীক হঠাৎ এই মৃত্যুৱে চুই গ'ল তেওঁ গমেই নাপালে ৱাদিহে নাপালে ততেই নাপালে কোনফালৰ পৰা গাড়ীখন আহিল কোনফালৰ পৰা তেওঁক মহতিয়াই লৈ গ'ল তত ধৰিবই নোৱাৰিলে আচৰিত ঘটনা আৰু এই ঘটনাৰ পাছত স্থানীয় লোকসকল জাঙুৰ খাই উঠিছে তেওঁলোকে উল্লেখ কৰিছে যে যান বাহন শাখাৰ এইগৰাকী আৰক্ষী কনিষ্টবল সুৰাপান কৰি থকা অৱস্থাত আছিল বুলি অভিযোগ কৰিছে অৱশ্যে সেইগৰাকী আৰক্ষী কনিষ্টবলক বৰ্তমান আৰক্ষীয়ে জিম্মাত লৈছে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰিছে স্বাস্থ্য পৰীক্ষা কৰাব আৰু সকলো তন্নতন্নকৈ পৰীক্ষা কৰি আৰক্ষীয়ে বিতং তথ্য উপনীত হ'বলৈ বা বিতং তথ্য লাভ কৰিবলৈ হয়তো সক্ষম হ'ব সেই আশা কৰা হৈছে প্ৰকৃততে এইজন চালকে সুৰাপান কৰি গাড়ী চলাইছিল নে নাই সেয়া জানিবলৈ সক্ষম হ'ব কিন্তু স্থানীয় লোকসকলৰ অভিযোগ অতি ভয়ংকৰ যি অভিযোগ তেওঁলোকে কৰিছে যে এজন যান বাহন শাখাৰ আৰক্ষীয়ে সুৰাপান কৰি গাড়ী চলাইছে যি সময়ত যান বাহন শাখাৰ আৰক্ষীয়ে আনক সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে নাগৰিকে সুৰাপান কৰি গাড়ী চলোৱাৰ ক্ষেত্ৰত বাধা আৰোপ কৰে আইনী পদক্ষেপ গ্ৰহণ কৰে আৰু এটা ইয়াক অপৰাধ বুলি গণ্য কৰা হয় সুৰাপান কৰি যদি কোনোবাই গাড়ী চলায় ইয়াক এক জঘন্য অপৰাধ হিচাপে গণ্য কৰা হয় তাৰ পাছতো খুদ যান বাহন শাখাৰ এইগৰাকী আৰক্ষী কনিষ্টবলে নিজেই সুৰাপান কৰি ব্যক্তিগত বাহন চলাই গৈ এগৰাকী যুৱতীক হত্যা কৰিলে এয়া অত্যন্ত ভয়ংকৰ ঘটনা আৰু এই ঘটনাৰ পাছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিছু মন্তব্য আহিছে থানা ঘেৰাও কৰিছে স্থানীয় মহিলাসকলে উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰিছে বঙাইগাঁও আৰক্ষী থানাৰ সন্মুখত আমি একাংশ লোকৰ কিছু বক্তব্য আহিছে সেই বক্তব্য শুনাব বিচাৰিছো বাইকটো বাজ গিয়া বাইকটো বাজ গিয়া এই বাজাৰত গৈছিল এই টাইমটোত বজাৰত যায় বজাৰত আহাতে এই আপোনাৰ আমাৰ তেল ডিপুৰ তাতে যিটো টাৰ্ণিংটো আছে CRP য'ত থাকে পহৰা থাকে তাতে ক্ৰছ কৰি থাকাতে আমাৰ ট্ৰেফিকৰ মেধি বুলি এজন আছে তেওঁ নিজৰ ব্যক্তিগত কোনো গাড়ীত আহি থকা অৱস্থাত স্পীডতে আছিল আহি থকা অৱস্থাত এই বাচ্চাটোক মহতিয়াই লয় লোৱাৰ পিছত
এই গাড়ীতেই পুলিচে আমাৰ অচি আহিছিল, এই লগে লগে খবৰ পাই অচি আহিছিল, তাক বোলে গাড়ীত উঠাই পেলাই বাচ্চাটাক গাড়ীত উঠাই পেলাই এই চেম গাড়ীত উঠাই আপোনাৰ লোৱাৰ আছাম হস্পিটেলত লৈ আহিছে। কিন্তু ইয়াতে আহাতে শুনা পালোঁ যে ব্ৰড ডেড বুলি ঘোষণা কৰি দিছে অলৰেডি। আমার ছোৱালীকে মারছে, আমার ছোৱালীরে মারছে, পুলিশে হয় পাবলিকে এইভাবে মারলো, তার বিচার লাগে, তার ভবিষ্যতে কি হইব ওইভাবে লাইফ লাগে, ছেলেটাকে কে দেখবো ওইটা লাগে, ঘর পরিবার চালানোর জন্য লাগে। আর এইভাবে কেন পাবলিকে পুলিশে মারলো, পুলিশে কেন এইভাবে মারবো? পুলিশের সাহারায় আমরা দাঁড়াই, পুলিশে যদি এইভাবে করে মারে তাহলে আমরা কার সাহারায় দাঁড়াবো? আমরা যদি হেলমেট না পরি পুলিশে আমাদেরকে ধরে, আমাদেরকে মারে, আমাদের কাগজ হেলমেট নিয়ে নেয়, তাহলে আমরা কি করে পুলিশের আমরা সাহারা করবো? পুলিশে যদি আমাদেরকে এভাবে মারা দেয় তাহলে আমরা কি করে পুলিশের সাহারা দাঁড়াবো? সেটার জন্য বিচার লাগে, আর সেটার জন্য আমার লাগে, যে মারছে তাকে আমাদের লাগে, ওর ভবিষ্যৎটা কি হবে ওইভাবে লাগে, আর ডেড বডি ওর লাইফটা কে চাবে সেটাও আমাদের লাগে। তাহলে আমরা আর কিভাবে চলবো? সেই সাহারাটা আমাদের লাগে যে আমরা কিভাবে পাবলিক নিয়ে দাঁড়াবো? পাবলিক নিয়ে আমাদের দাঁড়াতে লাগবে। পুলিশে যদি এরকম করে তাহলে আমরা কার সাহারা? ফুটপাতে দাঁড়াইলে আমাদের অবজেকশন করে, গাড়ি না দাঁড়ালে অবজেকশন করে, গাড়ি দাঁড়ালে অবজেকশন করে, তাহলে ওরাই যদি অবজেকশন করে তাহলে ওরা কেন মারলো? সেটারও বিচার লাগে, সেটারও লাগে। তারা বিচার কাকে হইব করলে তো হবে না, আমাদের এখনো লিখিত দিতে লাগবে যে বিচারটা আমাদের কি লাগবে। আমাদের লিখিত ডেড বডি এখনো আমাদের আছে, ওই মোড়ে আমাদের ডেড বডি আছে, এখনো ডেড বডি আমরা কিছু করি নাই। আর আমরা 4টার পরে গেলে আমাদের ডেড বডি পোস্টমর্টম হয় না, এখন 6টার পরে গেলে পোস্টমর্টম কি করে হইলো? তা পুলিশের একটা কমপ্লেন আছে, পুলিশের হাত আছে, এটা কেন হইলো? তাহলে আমাদের পাবলিক কেন হয় না? আমরা পাবলিক যাইতে যদি হয় নাকি? তাদের বিচার লাগে, তারও খবর লাগে, কেন ওদেরটা হইলে আমাদেরটা কেন হয় না? তাহলে পুলিশের কি করতেছে? আর পুলিশ কেন মদ খেয়ে? আমরা পাবলিক মদ খেয়ে চালালে অবজেকশন হয়, তাহলে পুলিশ কেন মদ খেয়ে গাড়ি চালাবে? ওরাও কেন মদ খেয়ে গাড়ি চালায়, তাহলে ওদের তো অবজেকশন করা উচিত, ওরা কেন মদ খেয়ে চালাবে? এটারও তো অবজেকশন লাগে। এয়া স্থানীয় লোকৰ মন্তব্য আপোনালোকে শুনিলে। কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে এগৰাকী আৰক্ষী কনিষ্টবলক। কঠোৰ শাস্তিৰ দাবী। আমাৰ তালৈ এতিয়াও এই মুহূৰ্তটো ভাষ্য আহি আছে, বিভিন্নজনে তাত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছে। আমি কিছু সময় সেইখিনি পৰিৱেশৰ দৃশ্য ৰখাই দিছোঁ, তাৰ বিপৰীতে আমি আপোনালোকক কওঁ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে। কঠোৰ শাস্তিৰ দাবী এই কনিষ্টবলজনৰ বিৰুদ্ধে ঘোষণা কৰাৰ কথা উল্লেখ কৰিছে। আৰু স্বাভাৱিকতে CCTVত এই দৃশ্যবোৰ বন্দী হৈছে। এই দৃশ্যবোৰ বন্দী হোৱাৰ পাছত এই দৃশ্যবোৰ আপোনালোকে চাওক, এই দৃশ্যবোৰ CCTVত বন্দী হোৱাৰ বাবে সকলো কথা গম পোৱা গৈছে। কিন্তু যিবোৰ স্থানত CCTV নাথাকে, যিবোৰ স্থানৰ ভিজুৱেল গম পোৱা নাযায়, সেইবোৰ স্থানত উপযুক্ত প্ৰমাণো নাথাকে, তথ্য প্ৰমাণ নাথাকেগৈ। ইয়াত স্পষ্ট ৰূপত ধৰা পৰিছে ৰাস্তাৰ দাঁতিত দোকানখনৰ কাষত ৰৈ থকা যুৱতীগৰাকীক এই বাহনখনে মহতিয়াই লৈ গ'ল। যি আৰক্ষী কনিষ্টবলজনে যিখন বাহন চলাইছিল সেই বাহনখনে মহতিয়াই লৈ গ'ল। এতিয়া সুৰাপান কৰি মদ্যপান কৰি বাহন চলোৱা বুলি অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ ঘটনা কিন্তু অতি গুৰুতৰ ঘটনা। স্নাতক ডিগ্ৰী সমাপ্ত কৰি এই যুৱতীগৰাকী, যিগৰাকী যুৱতীৰ নাম চয়নিকা ৰয়, তেওঁ টিউচন কৰি নিজৰ খৰচ উলিয়াই আছিল, আৰ্থিকভাৱে অলপ সবল হ'বলৈ চেষ্টা কৰিছিল। সেই যুৱতীগৰাকীয়ে ভৱিষ্যতৰ সপোন দেখিছিলহে মাত্ৰ, ভৱিষ্যতটো ৰঙীন কৰাৰ, ভৱিষ্যতটো সুন্দৰ কৰাৰ সপোন দেখিছিলহে মাত্ৰ। কিন্তু হঠাৎ মৃত্যুৱে আহি কেনেধৰণে সেই যুৱতীগৰাকীক লৈ গ'ল চাওক। অতি ভয়ংকৰ। আৰু ভাৰতবৰ্ষত সাধাৰণতে ৰাজপথত মানুহৰ সুৰক্ষাৰ বিষয়টো অত্যন্ত স্পৰ্শকাতৰ ৰূপত চোৱা হয়। ৰাজপথত মানুহৰ সুৰক্ষা ভাৰতবৰ্ষৰ দৰে এখন দেশত অতি কম সুৰক্ষা থকা বুলি কোৱা হয়। আৰু সেয়া আজি বাস্তৱ ক্ষেত্ৰত আকৌ এবাৰ প্ৰমাণ পোৱা গ'ল। এনেধৰণৰ বহু ঘটনা সংঘটিত হয় প্ৰতিদিনে সমগ্ৰ দেশত। বঙাইগাঁৱৰ এই ঘটনাটো CCTVত বন্দী হ'ল দৃশ্যবোৰ, তাৰ বাবেই ধৰা পৰিছে। কিন্তু এনেধৰণৰ বহু ঘটনা সংঘটিত হৈ থাকে সমগ্ৰ ভাৰতবৰ্ষত। এয়া চাওক, এই গাড়ীখন পুনৰ দেখুৱাইছোঁ, আৰক্ষীৰ এজন কনিষ্টবল, তাকো যান বাহন শাখাৰ কনিষ্টবলে চলোৱা গাড়ী। সেই গাড়ীখনে মহতিয়াই লৈ গ'ল এই যুৱতীগৰাকীক। কিং কৰ্তব্য বিমূৰ হৈ পৰিল সকলো, তলকিবই নোৱাৰিলে কোনেও। হঠাৎ এই অঘটনটো সংঘটিত হৈ গ'ল। থিতাতেই চয়নিকা ৰয় নামৰ এই যুৱতীগৰাকীৰ মৃত্যু হৈ গ'ল। তাৰ পাছত নিশাৰ ভাগত কি পৰিস্থিতিৰ উদ্ভৱ হৈছে বঙাইগাঁও আৰক্ষী থানাৰ সন্মুখত, সেয়া আপোনালোকে দৃশ্যবোৰ দেখিলেই। অত্যন্ত ভয়ংকৰ ঘটনা। আমি পুনৰ কওঁ, মানুহৰ জীৱন এতিয়া ৰাজপথৰ কাষত ৰৈ থকাৰ সময়তো মানুহৰ সুৰক্ষা নোহোৱা হৈছে। মানুহৰ সুৰক্ষা, মানুহৰ জীৱনৰ নিৰাপত্তা ক'ত বুলি এতিয়া সৰ্বসাধাৰণে প্ৰশ্ন উত্থাপন কৰিছে। একাংশ চালকে গুৰু গোসাঁই নমনাকৈ বাহন চলায়,
দুৰ্ঘটনা সংঘটিত কৰাৰ বাবে সাধাৰণ দুখ নথকা মানুহৰ মৃত্যু হৈ যায় সেই যুৱতীগৰাকীৰ কোনো ভুলো নাছিল ৰাস্তাৰ দাঁতিত চাওক এয়া য'ত এখন দোকান আছে দোকানৰ এয়া তিৰপাল আছে ঠিক দোকানখনলৈ গৈছিল হঠাৎ গাড়ীখনে বেকাকৈ গৈ সেই যুৱতীগৰাকীক মহতিয়াই লৈ গ'ল অতি আচৰিত ঘটনা অতি ভয়ংকৰ ঘটনা আৰু এই ঘটনাবোৰ সঁচাকৈ চিন্তনীয় আৰু সঁচাকৈ যদি চালকজনে মদ্যপান কৰি বাহনখন চলাইছিল তেনেহ'লে কঠোৰ শাস্তি হ'ব লাগে কাৰণ মদ্যপান কৰি বাহন চলাটো এনেও অপৰাধ তাতে আকৌ যান বাহন শাখাৰ আৰক্ষীয়ে মদ্যপান কৰি যদি ব্যক্তিগত বাহন চলাই দুৰ্ঘটনা সংঘটিত কৰিছে সি অতি ভয়ংকৰ আপোনালোকৰ কমেণ্টত আপোনালোকৰ মতামত বিচাৰিছোঁ কমেণ্ট বক্সত আমাৰ কমেণ্ট বক্সত আপোনালোকৰ মতামতবোৰ আগবঢ়াওক কি ক'ব বিচাৰে এই ঘটনাটোক লৈ পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ